এইজোপা হৈছে কলা হালধি। নমস্কাৰ বন্ধু বান্ধৱসকল, আহকচোন আজি জানো আমি এই কলা হালধিৰ ইয়াৰ ব্যৱহাৰ আৰু ঔষধি গুণৰ বিষয়ে। আঘাত সোনকালে আৰোগ্য হয় এই কলা হালধি ব্যৱহাৰ ফলত। আমি সাধাৰণতে কটা চিঙা বা আঘাত আদি পালে বিভিন্ন ধৰণৰ ছালৰ এণ্টিছেপ্টিক ক্ৰীম ব্যৱহাৰ কৰোঁ। কিন্তু যদি আপুনি আয়ুৰ্বেদৰ চিকিৎসা বিচাৰে তেন্তে আঘাতপ্ৰাপ্ত এলেকাত এই কলা হালধি লগালে সোনকালে আঘাত আৰোগ্য হয়, পাচনতন্ত্ৰ শক্তিশালী হয়। পাকস্থলীৰ সমস্যাৰ বাবে কলা হালধি ব্যৱহাৰ কৰা হয়, কিয়নো কলা হালধিয়ে হজম শক্তি উন্নত কৰে। যদি কাৰোবাৰ পেটৰ বিষ বা গেছৰ সমস্যা হয় তেন্তে এই কলা হালধি অতি উপকাৰী। ইয়াৰ বাবে আপুনি কলা হালধি গুড়ি প্ৰস্তুত কৰি ল'ব লাগে আৰু ইয়াক পানীৰ সৈতে মিহলি কৰি খাব লাগে। ছালৰ বাবে কাৰ্যকৰী হয়। হালধীয়া হালধিৰ দৰে কলা হালধিও ছালৰ বাবে উপকাৰী হয়। যদি আপুনি কলা হালধিৰ গুড়ি মৌৰ সৈতে মিহলি কৰি মুখত ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। ইয়াৰ উপৰিও মুখমণ্ডলৰ বহু পুৰণি দাগ আৰু শালমলৰ দাগ সোনকালে নোহোৱা হয়। গাঁঠিৰ বিষত ই আৰাম দিয়ে। বৰ্ধিত বয়সৰ সৈতে গাঁঠিৰ বিষ হোৱাটো সাধাৰণ কথা। যদি বিষ অত্যধিক হ'বলৈ আৰম্ভ কৰে, বিষ হোৱা ঠাইখিনিত এণ্টিঅক্সিডেণ্ট আৰু এণ্টিফাংগাল গুণাগুণেৰে সমৃদ্ধ এই কলা হালধিৰ প্ৰেছ প্ৰয়োগ কৰিব পাৰে। ই বিষৰ উপশম হোৱাত সহায় কৰে। হাঁপানি, ব্ৰংকাইটিছ, কাহ, বমি, অনিয়মিত মাহেকীয়া, পেটৰ বিষ, মূৰৰ বিষ, মাইগ্ৰেন, দাঁতৰ বিষ, বিষাক্ত পোক পৰুৱা কামোৰা, বিষ আদিত ইয়াক ব্যৱহাৰ কৰিব পাৰি। হাত বা ভৰিৰ হাড় ভাঙিলে ইয়াক বিষ উপশমৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ইয়াক কেঞ্চাৰৰ ৰোগৰ বিষ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। ইয়াক দুই ধৰণে ব্যৱহাৰ কৰে। মাটিৰ তলৰ হালধি উলিয়াই পটাত মিহি লৈ কলপাত এখিলাৰ ভিতৰত ভৰাই জুইত গৰম কৰি লৈ সেইখিনি গৰমে গৰমে বিষ হোৱা ঠাইত লগোৱা হয়। এই কলা হালধিৰ ৰস উলিয়াই আধা চামুচ কৰি খালে পেটৰ বিষ, মূৰৰ বিষ আৰু শৰীৰৰ ভিতৰৰ আন বিষ নোহোৱা হয়। দাঁতৰ বিষত ইয়াৰ 2-3 টোপাল ৰস লগালে তৎক্ষণাৎ বিষ নোহোৱা হৈ যায়। কেঞ্চাৰ ৰোগীসকলে দিনত 2 বাৰ 1 চামুচ ৰস খাব পাৰে। শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। বাত বিষ, পেশীৰ বিষ আৰু মূৰৰ বিষত ই সহায় কৰে। প্ৰদাহজনিত অন্তৰোগত ই সহায় কৰিব পাৰে। পাচনতন্ত্ৰ মজবুত কৰে। হজম, পেট ফুলা, গেছ আৰু বদহজমৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আলচাৰতো সহায় কৰিব পাৰে। পুষ্টিকৰ পদাৰ্থ শোষণত সহায় কৰিব পাৰে। মগজুৰ স্মৃতি শক্তি আৰু জ্ঞানমূলক কাৰ্যত সহায় কৰিব পাৰে। স্নায়ুৰ অৱক্ষয়ী ৰোগৰ সম্ভাৱনাও ই হ্ৰাস কৰাত সহায় কৰিব পাৰে। ছালৰ ৰোগ, ব্ৰণ, চৰিয়ানিছ, একজিমা, দাগ আৰু পিম্পল বা শালমল আদিতো সহায়ক হয়। ঘাঁ ভাল হোৱাত সহায় কৰিব পাৰে। হৃদযন্ত্ৰৰ মজবুত কৰাটো সহায় কৰিব পাৰে। বেয়া কলেষ্ট্ৰলৰ মাত্ৰা কমোৱাটো সহায় কৰে। উচ্চ ৰক্তচাপ হ্ৰাস কৰাটো ই সহায় কৰিব পাৰে। ধমনীত প্লেক জমা হোৱা ৰোধ কৰাত ই সহায় কৰিব পাৰে। ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। শ্বাস প্ৰশ্বাসজনিত ৰোগতো সহায়ক হয়। ব্ৰংকাইটিছ আৰু হাঁপানিত সহায়ক হয়। শ্বাস প্ৰশ্বাসৰ নলীৰ পৰা শ্লেমা পৰিষ্কাৰ কৰাত সহায় কৰিব পাৰে। বন্ধু বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।